নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। তো ভাল খবৰটো আহি গ'ল। তো অসম স্বাস্থ্য বিভাগত যি পোষ্ট মুকলি হৈছিলে DHS, তাৰপাছতে DHS, FW আৰু DME অসমৰ যিখিনি পোষ্ট আছিলে, এই পোষ্টখিনিৰ লিংক শেহতীয়াকৈ এক্টিভ হৈছে। তো আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব, ক'ত ক'ত এপ্লাই কৰিব পাৰিব, ক'ত কিমান পোষ্ট আছে, কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব, ইয়াৰ ওপৰত ভিডিঅ' বনাই থৈ দিছোঁ। ডেছক্ৰিপশ্যনত লিংক আছে, সেই লিংকত গৈ আপোনালোকে ভালকৈ ভিডিঅ'কেইটা চাই লওক। এপ্লাই কৰা লিংকো তাতে পাই যাব। তো তাকে জনাবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে, ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে ভিডিঅ'খিনি আগে ভালদৰে এবাৰ চাই লওক। চাই আপোনালোকে এপ্লাইটো কৰি দিব। তো বন্ধুসকল, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আপোনজনলৈ। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোক সকলোলৈ ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক, যাতে কোনেও বাদ পৰি নাযায়। যিহেতু আবেদনৰ অন্তিম দিন সমাগত, 18 তাৰিখে লাষ্ট ডেট হৈছে। গোটেইকেইটা পোষ্টৰ কাৰণে 18 তাৰিখে লাষ্ট ডেট। গতিকে পাছলৈ ছাৰ্ভাৰ বিজি থাকিব, গতিকে যিমান পাৰে সোনকালে এপ্লাই কৰি লওক। তো ধন্যবাদ।